নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ এটা সৰু ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। আজি মই বজাৰ গৈছিলোঁ, দেওবৰীয়া বজাৰ, আৰু বজাৰলৈ গৈ দেখিলোঁ এগৰাকী মানুহে কি কৰিছে, আমৰলি পৰুৱাৰ ডিম ডাঙৰ ডাঙৰ কণী গছৰ গুৰি এজোপাত বিক্ৰী কৰি আছিলে। আৰু মই দাম সুধিলোঁ, তো দামটো ক'লে মানে ভাগ 10 টকাকৈ। তো মই কিনি আনিলোঁ দুভাগ। দেখুৱাই আছোঁ আপোনালোকক মই আমৰলি পৰুৱাৰ ডিম, আৰু আজি ভাজি খাম বুলি ভাবিছোঁ। চাটনি বনায়ো খায়। আৰু এই চাটনি অকল ঝাৰখণ্ড বা উৰিষ্যা, ছত্তীশগড় এইবিলাকতে চাটনি বনাই খায়, আৰু আমি অসমত থকা অসমীয়াখিনিও খাওঁ, কিছু অসমীয়াও খায় আৰু আমি খাওঁ। তো দেখুৱাই আছোঁ মই আমৰলি পৰুৱাৰ ডিম আৰু কেনেকৈ ভাজিম, গোটেইখিনি মই দেখুৱাই আছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। এয়া কিনি অনা, বজাৰৰ পৰা কিনি অনা 20 টকা ইমানখিনি আমৰলি পৰুৱা। আৰু ইয়াক এতিয়া ধুই ল'ম প্ৰথমতে, তাৰপাছতে ধুই মেলি শুকানকৈ উঠাই, তাৰপাছত পিঁয়াজ আৰু জলকীয়া দি অকল চিম্পলকৈ বনাম বুলি ভাবিছোঁ। আৰু হয়তো টেঙেচি লাগিব, টেঙা অলপ। আৰু এয়া খালে হেনো ভাল পেটৰ কাৰণে, শিশুসকলৰ কাৰণে, হাড়ৰ কাৰণেও ভাল। আৰু এই আমৰলি পৰুৱাৰ পৰা প্ৰ'টিন পোৱা যায়। চাটনি বনাই খাওঁ বা ভাজি কৰিয়ে খাওঁ, যি কৰিয়ে নাখাওঁ কিয়, মানে ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে আমি প্ৰ'টিন পাম। আৰু পেটৰ বিভিন্ন ধৰণৰ সমস্যা এয়া ডিম, আমৰলি পৰুৱা ডিম খালে ভাল হয়। এইখিনি শুকানকৈ উলিয়াই লৈছোঁ ধুই, পৰুৱাসহ ডিম আছে। ইমান ভালকৈ বাচিলেও একচুৱেলি পৰুৱা 2-এটা থাকি যায়। পৰুৱাটো হেল্থৰ কাৰণে ভাল। আৰু ডিমখিনিও ঘৰতো আজি খাই চাওঁ বুলি লৈ আহিছোঁ। এতিয়া খোৱাৰ পাছতহে গম পাম। ইয়াতে কণীবিলাক দেখিছে নাই, ইমান ডাঙৰ, কিন্তু এই পৰুৱাবিলাক ইমান সৰু ন পৰুৱাবিলাক, কিন্তু ডিম তাৰ তুলনাত কিমান ডাঙৰ। সেইটো কেনেকৈ সম্ভৱ? ইমান ডাঙৰ ডিমৰ পৰা এই তাৰপাছত লাহে এনেকৈ পুৰত পৰুৱাবিলাক হৈ যায়, সৰু। ভাবিলে আচৰিত লাগে, নহয়নে? আপোনালোকে খায়নে নাখায় জনাবচোন, আৰু খাই কেনেকৈ পাইছে জনাব যদি খাইছে আগে পাছে। আৰু ইয়াৰ ওপৰত আৰু কি সুফল পোৱা যায় ইয়াক খোৱাৰ পাছত জনাব তাকো কমেণ্ট কৰি। এয়া মাষ্টাৰ্ড অইল, ইয়াক পেন এটাত গৰম কৰি লৈছোঁ, আৰু ইয়াতে ভাজিম। আৰু এইফালে কাটি ৰাখিছোঁ পিঁয়াজ আৰু পকা জলকীয়া। মছলা নিদিওঁ, ইয়াত চিম্পলকৈ বনাম। ইয়াতে পিঁয়াজখিনি আৰু জলকীয়াখিনি ৰঙা হোৱাকৈ ভাজি ল'ম। তাৰপাছত এইখিনি আমৰলি পৰুৱাৰ কণীখিনি দিম আৰু বনাই চাম। বহুত দিনৰ মূৰত বনাবলৈ ওলাইছোঁ, একচুৱেলি মই বনাব নাজানো, বেলেগৰ ঘৰত খাইছোঁ। তো আজি প্ৰথমবাৰৰ কাৰণে বনাই আছোঁ। এইখিনি হৈছে ধুই ৰখা আমৰলি পৰুৱাৰ সতি কণীখিনি আছে। তো এনেকৈ বনাই চাওঁ, টেঙা লাগে। এয়া পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ লৈছে, আৰু 1 মিনিটমানৰ ভিতৰতে ভাজিম। এয়া হৈ গ'ল। এতিয়া এইখিনি ভাজিম, নিমখ আৰু হালধি দিম। ফুটি আছে ডিমখিনি ঢাউকে। এয়া হালধি দিছোঁ, আৰু নিমখ অকণমানো দিম টেষ্টৰ কাৰণে। নিমখ নিদিয়াকৈ কেনেকৈ খাবা ন? নিমখটোতো দিবই লাগিব।
মই ভাবিছিলোঁ ডিমখিনি ভাজোঁতে চাগে ৰঙা ৰঙা হৈ যাব, কিন্তু বগা বগাই আছে। এতিয়া ফুটিবনে নাই জানো, গুড়ি হৈ যাবনে নহয় জানো, এতিয়ালৈকেতো হোৱা নাই গুড়ি। আৰু অলপ ভাজোঁ, কিয়নো অলপ কৰকৰাব লাগিব, গম পাম। আৰু এয়া ভজা সম্পূৰ্ণ হৈছে, এতিয়া খাই চাম কেনেকুৱা লাগিছে। খাবা নেকি অকণমান? নাখাওঁ, মই এদিনো খোৱা নাই, মই আৰু নাখাওঁ এইবিলাক। এইটো খাবলৈ ওলাইছোঁ, কেনেকৈ আছে নাজানো। কিছুমানতে ঘিণো কৰিব পাৰে দেই, কিন্তু মই খাবলৈ ওলাইছোঁ। মইতো নাখাওঁ ভাই, মাক খাব দিয়ক। মজা। সঁচাই নে? টেঙা ইমান লগা নাই। মিঠা নেকি বাৰু? ডিমটো মিঠা মিঠা লাগিছে। অঁ, সঁচাইনে বাৰু? মই আজিলৈকে খোৱা নাই, মই গম নাপাওঁ। খাই চোৱা, টেষ্টি।